ইতিমধ্যে ভগৱন্ত ঈশ্বৰ পুৰুষৰ বিভিন্ন ধৰণৰ লীলা অৱতাৰৰ জৰিয়তে কেনেকৈ দুষ্ট দমন আৰু সংযম পালন কৰি পৃথিৱীত ধৰ্ম আৰু শান্তি স্থাপন কৰি থৈ গৈছিল, এইখিনি সকলোখিনি কথা আমাক ছবিচন্দ্ৰে খুব সুন্দৰকৈ আমাক অৱগত কৰি কৈছে। ভূঞা ভিকু পতিৰাম কৰিয়া দুৰ্ঘুল কাম, হাতে ধৰি পুৰুষু কুঠাৰ, অধৰ্ম ক্ষেত্ৰীয় যত সমস্তে কৰিলা হত, বিচাৰিয়া তিনি হাতবাৰ। এইবাৰ ভগৱন্ত ঈশ্বৰ পুৰুষৰ পৰশুৰাম নামৰ যিটো অৱতাৰ, ভৈলাহা পৰশুৰামৰ নামে অৱতৰি নিক্ষত্ৰিয় কৰিলা সমস্ত সুন্দৰী। ৩-৭ তেওঁ ২১ বাৰ ঘূৰি এই পৃথিৱীত যিমানবিলাক ক্ষেত্ৰীয় আছিলে সকলো ক্ষেত্ৰক বধ কৰি পৃথিৱীত শান্তি স্থাপনা প্ৰয়াস কৰিছিল। আৰু পৰীক্ষিতৰ আধ্যাত্মিক দৰ্শনক যেতিয়া কুকমুনিয়ে যেতিয়া পৰীক্ষিতৰ ওচৰত ভগৱন্তৰ ঈশ্বৰৰ লীলা পুৰুষৰ কথা কৈ থাকোঁতে পৰশুৰামৰ যেতিয়া কথা ক'লে, আপোনালোকে এটা কথা অনুভৱ কৰিলে চাব যে আমাক মহাভাৰতৰ, ৰামায়ণৰ তথা ভাগৱতৰ যি আধ্যাত্মিক দৰ্শন আছে, প্ৰত্যেকটো চৰিত্ৰই কিন্তু প্ৰায় পৰস্পৰ বিৰোধী। কেনেকুৱা বিৰোধী আপুনি চাব, এফালে আপুনি দেখিলে ভগৱন্ত ঈশ্বৰ পুৰুষে অৱতাৰ ধাৰণ কৰিলে কপিল মুনি হিচাপে, মানে কপিল মুনি হিচাপে অৱতাৰ ধাৰণ কৰি কপিল মুনিয়ে কি কৰিলে, মাকক জ্ঞান ভক্তিৰ সন্ধান দিলে। আকৌ একেই ভগৱন্ত ঈশ্বৰ পুৰুষে তেওঁ অৱতাৰ ধাৰণ কৰিলে কি বোলে, তেওঁ পৰশুৰাম নামে অৱতাৰ ধাৰণ কৰিলে। তেওঁ আকৌ মাতৃক বধ কৰি কি কৰিছে, উন্মোচন পাপ কৰিছে। কথাবিলাক কিবা উল্টা পুল্টা নহয় নে? উল্টা পুল্টা। কিন্তু ভক্তিৰ যিটো আধ্যাত্মিক দৰ্শন, সেই আধ্যাত্মিক দৰ্শনবিলাক কিন্তু তাতে অন্তৰ্নিহিত হৈ আছে। একে ভগৱন্ত ঈশ্বৰ পুৰুষৰ আধ্যাত্মিক তত্ত্ব যি পৰশুৰামক মানে কি কৰিছিলে, পৰশুৰামে পিতা জমদগ্নিৰ মানে কথা মতে তেওঁ কি কৰিছিলে, মাতৃৰ ৰেণুকাক তেওঁ মানে কি কৰিছিলে, তেওঁ বধ কৰিছিলে। ঠিক তেনেধৰণে অন্য এটা চৰিত্ৰ, যি চৰিত্ৰ হৈছে আপুনি মই চালে প্ৰহ্লাদৰ চৰিত্ৰটো চাওক। যি প্ৰহ্লাদে আকৌ কি কৰিছিলে, যে মাতৃৰ আদেশ পালন কৰি কিন্তু পিতৃক বিৰোধ কৰিছিল। কথাবিলাক ধৰিব পাৰিছেনে? অৰ্থাৎ এই বৈপৰীত্যৰ মাজতে, বিৰোধৰ মাজতে, এই মানে অমিলৰ মাজতে কিন্তু আমি এটা মিল বিচাৰি পাওঁ। কি মিল বিচাৰি পাওঁ জানেনে? যে পিতা যদি সত্য পথত যদি থাকে, তেতিয়াহ'লে পুত্ৰই যেনেকৈ যে নহওক তেওঁ পিতা ধৰ্ম পালন কৰিব লাগে। আৰু কোনোবা এগৰাকী মাতৃ যদি সত্য পথত যদি থাকে, মাতৃগৰাকী যদি ধৰ্মৰ পথত থাকে, তেতিয়াহ'লে সেইজন সন্তানে কি কৰিব লাগে, মাতৃৰ পথ তথা মাতৃৰ বাক্য কি কৰিব লাগে, পালন কৰিব লাগে। সেইকাৰণে এইটো নিশ্চিত নহয়, বা আপুনিতো ভাবিব নালাগে যে আমি জন্ম দিলো বুলি মোৰ ল'ৰা ছোৱালী আলে আপোনাৰ মোৰ কথা শুনিব। নুশুনে। কিয় নুশুনে জানেনে? এয়া মহাভাৰতৰ এখন চক, ৰামায়ণৰ এখন চক, এয়া দুৰ্যোধন দুঃশাসন, মাক বাপেকৰ এটাও কথা নুশুনিলে। সেয়া আকৌ আপোনাৰ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, বাপেকে কবলৈ নাপালেই, মাকে কৈছিলেহে 14 বছৰ বনবাসলৈ গুচি গ'ল। কি কৰ, মাকে কৈছিলে তই ৰজা হ, কিন্তু সত্য পথত আছিলে কাৰণে ঘৰতে কিন্তু নিজে ৰজা নহলে, মাতৃৰ বাক্য কিন্তু কি কৰিলে, বিৰোধ কৰিলে। আকৌ হিন্দু মুনিৰ সেই পিতৃ ভক্তি চাওক, নিজৰ সন্তান শ্ৰৱণ কুমাৰে নিজৰ পিতৃ মাতৃহকে গোটেই জীৱনটো কি কৰিলে, অকালতে বিসৰ্জন দিলে। চাওকচোন, ভগৱতীৰ মহিমা অনুভূত। এই ভক্তি তত্ত্বৰ কথাবিলাক যদি আমি একদম যদি পুংখানুপুংখভাৱে যদি অনুভৱ যদি কৰিব যদি পাৰো, তেতিয়া তাৰ মাজতে আমি জীৱনৰ যিটো প্ৰকৃত সত্য বা আপুনি মই আমি কৰিবলগীয়া যি ধৰ্ম বা যি কৰ্ম, সেই কৰ্মৰ পথৰ আমি সন্ধান লাভ কৰিব পাৰো। কৈলো মই নিষ্ঠ কৰি পৰশুৰাম ধনন্তৰী, দুয়ো বৰ্তমানে অৱতাৰ, আবেশুনা মুনিবৰ ভৱিষ্যত মাধৱৰ, লীলাশয় পৰশু প্ৰচাৰ। এজন অৱতাৰ ধাৰণ কৰিলে ভগৱন্ত ঈশ্বৰ পুৰুষে কি হিচাপে, ধনন্তৰী হিচাপে, মানে ধনন্তৰী হিচাপে অৱতাৰ ধাৰণ কৰি ভগৱন্ত ঈশ্বৰ পুৰুষে বেমাৰবিলাকৰ বিধান দিলে, মানুহবিলাকক দীৰ্ঘজীৱী কৰিলে। আকৌ সেইজন ভগৱন্ত ঈশ্বৰ পুৰুষে অৱতাৰ ধাৰণ কৰিলে পৰশুৰাম নাম ধৰি, তেওঁ আকৌ এফালৰ পৰা কি কৰিলে, ক্ষত্ৰিয়বিলাকক আকৌ বধ কৰি তেজৰ নৈ উটুৱাই দিলে। বৈপৰীত্য কথা নহয়, যথা সত্য তথা জয়, যথা ধৰ্ম তথা জয়। এই ক্ষত্ৰিয়বিলাকে কি কৰে জানে? ক্ষত্ৰিয়বিলাকে এই নিজৰ মানে কি কৰে, নিজৰ বাসনাটো পূৰ্ণ হৈ ঠিকে আছে, কিন্তু কেতিয়াবা নিজৰ পত্নীৰ কাৰণে, পুত্ৰৰ কাৰণে বা মন্ত্ৰীবিলাকৰ চলনা কৰি বা নিজৰ লোক নিয়ন্ত্ৰণ কৰিব নোৱাৰি লোকৰ ৰাজ্য আক্ৰমণ কৰিবলৈ গুচি যায়।
লোকৰাজ্য আক্ৰমণ কৰিবলৈ যাবই, তাত সত্যটো নাচায়, ধৰ্মটো নাচায়। যুদ্ধ মানে হত্যা, যুদ্ধ মানে হিংসা, যুদ্ধ মানে এইটো আৰু পাপ, তাতকে আৰু বেলেগ একো নাই। ফলস্বৰূপে মানে কি হয়, হাজাৰ হাজাৰ প্ৰজা, হাজাৰ হাজাৰ নিৰপৰাধী প্ৰজা এজন ৰজাৰ অকণমান লোভৰ কাৰণে, এজন ৰজাৰ অকণমান মোহৰ কাৰণে, এজন ৰজাৰ অকণমান অভিমান আৰু অহংকাৰৰ কাৰণে কি হয়, শত সহস্ৰ প্ৰজা ধ্বংস হৈ যায়। শত সহস্ৰ লোকৰ জীৱন বিধৱা হৈ দুখ কষ্ট ভোগে, কিমান যে যান্ত্ৰণা ভোগে, আৰু কোনো কিমান নাই। আৰু সেইটোকে নহ'বলৈ পৰশুৰামে কি কৰিছিলে, ক্ষত্ৰিয়বিলাকক কাটি কাটি পেলাই এই পৃথিৱীত যাতে এওঁলোকে যুদ্ধ কৰে, ব্ৰাহ্মণসকলৰ কথা নাই, যাক জগত ব্যস্তকে থাকক, বৈশ্য আৰু শূদ্ৰসকলৰ বেপাৰ বাণিজ্যতে বদ্ধ, আৰু যত গোটৰ খাই ক্ষত্ৰিয়সকলকে বোলে বধ কৰিবৰ এয়াই উত্তম উপায়। তথাপি কিন্তু ভগৱন্তৰ যি মহিমাৰ কথা তাৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰো। ৰামচন্দ্ৰ, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন চাৰিৰূপে হৈবা অৱতাৰ, আমাক প্ৰসাদিত ভূমিভাৰ সংহাৰিত, কৃপাময় জগত আধাৰ। চাওকচোন, 24 অৱতাৰৰ ভিতৰত ভগৱন্তৰ 4 অংশৰ অৱতাৰ হিচাপে নকলেও ভগৱন্তৰ অন্য এক অংশৰ অৱতাৰ ৰামচন্দ্ৰ। জীৱনত পুনৰ ধৰিছো, জীৱনত আপুনি মই আমি কি কি কৰিব লাগে, জীৱনত আপুনি মই আমি কি কি কৰিব নালাগে, আৰু জীৱনটো আমিনো কেনেকৈনো অতিবাহিত কৰিব লাগে, জীৱনটোনো আমি কেনেকৈনো যাপন তথা উদযাপন কৰিব লাগে, সেয়া কোনে দিছে জানে? আধ্যাত্মিক শাস্ত্ৰবিলাকে দিছে। What we have to do, জীৱনত আমি কি কি কৰিব লাগে, এই দৰ্শন দিছে আমাক ৰামায়ণৰ আধ্যাত্মিক দৰ্শনে। পিতা হিচাপে তুমি কি কৰিবা, স্বামী হিচাপে কি কৰিবা, পুত্ৰ হিচাপে কি কৰিবা, ৰজা হিচাপে কি কৰিবা, মিত্ৰ বা বন্ধু হিচাপে তুমি কি কৰিবা, সত্যবাদী হিচাপে তুমি কি কৰিবা, এই দৰ্শন আমাক ৰামায়ণে শিকাইছে। আৰু জীৱনত আমি what we not have to do, আমি জীৱনত কি কি কৰিব নালাগে, সেই দৰ্শনখিনি আমাক কোনে শিকাইছে? সেই দৰ্শনখিনি আমাক মহাভাৰতে শিকাইছে। তুমি ৰজা হৈ পেলাই লোকৰ সম্পত্তি নকৰিবা, তুমি ৰজা হৈ পেলাই লোকৰ ৰাজ্যত আহিবলৈ চেষ্টা নকৰিবা, তুমি ৰজা হৈ পেলাই সেনাপতি হৈ পেলাই মিছাকে তুমি বিহুত তুমি অকণমানি জীৱ এটাক তুমি বধ কৰিবলৈ চেষ্টা নকৰিবা, ৰজা হৈ পেলাই নিজৰ ভাতৃসকলক তোমাৰ ধৰি বিষ লাৰু পাণ খুৱাই জুই জ্বলাই পেলাই মাৰিবলৈ চেষ্টা নকৰিবা, ৰজা হৈ পেলাই তুমি সেই ৰজাজনৰ নাই দ্ৰৌপদীক তুমি বস্ত্ৰ হৰণ কৰিবলৈ নাজানা, ইত্যাদি ইত্যাদি ইত্যাদি। জীৱনত আমি কি কি কৰিব নালাগে, সেয়া আমাক সাৱধান বাণী, সেয়া আমাক অভয় বাণী আমাক কোনে দিছে? মহাভাৰতৰ জীৱন দৰ্শনে। আৰু আপুনি মই আমি জীৱনটোনো কেনেকৈনো যাপন কৰিব লাগে, জীৱনটোনো আপুনি মই আমি কেনেকৈনো উদযাপন কৰিব লাগে, সেই কথাবিলাক আমাক এই মহাভাৰতৰ আধ্যাত্মিকতাৰে পৰিপূৰ্ণ ভাগৱতৰ দৰ্শনে দিছে। ভাগৱতত উল্লেখ কৰা প্ৰত্যেকটো কথা, ভাগৱতত উল্লেখ কৰা প্ৰত্যেকটো সিদ্ধান্ত, ভাগৱতত উল্লেখ কৰা প্ৰত্যেকটো উপদেশ আপুনি মই আমি মনাটো সম্ভৱপৰ নহয়, স্বাভাৱিক। কিন্তু তাৰ মাজৰ পৰা যদি আমি দুটামান, তাৰ মাজৰ পৰা যদি কেইটামান, তাৰ মাজৰ পৰা যদি অকণমান যদি আমি যদি দৈনন্দিন জীৱন চৰ্চাৰ মাজেদি যদি আমি যদি প্ৰয়াস যদি কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি নেদেখা ধৰণৰ তথা ভগৱন্ত ঈশ্বৰ পুৰুষৰ আশীষ আৰু কিবা লাভ কৰিব